এই অঞ্চলসমূহৰ সমূহ ৰাইজ গোপিনীৰ লগত যোগাযোগ কৰিছোঁ, মিলিত হৈছোঁ। আমি ইয়াত সকলোৰে খুব মানে পূৰ্ণ সঁহাৰি পাইছোঁ। তেখেতসকলে ইতিমধ্যে যোৱা কাৰ্যকালসমূহতো সম্পূৰ্ণ সহায় দি আহিছে। এই কাৰ্যকালৰ মানে অহা নিৰ্বাচনৰ কাৰণেও সকলোৱে সক্ৰিয়ভাৱে মৰম চেনেহ আশীৰ্বাদ যাচিছে। আমি ভাবিছোঁ খুব ভাল ভোটৰ ব্যৱধানত কলিয়াবৰত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপি এজিপি মিলি নিৰ্বাচিত হ'ব। অহা 2 তাৰিখে অমৃত শ্বাহ ডাঙৰীয়া কলিয়াবৰলৈ আহিব। আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। অহা মিছা হাইস্কুলৰ খেলপথাৰত বিয়লি 2 বজাত অমৃত শ্বাহৰ এই সভাখন অনুষ্ঠিত। মই অৰুণোদয় পাইছোঁ আৰু বৰ্তমান একো পোৱা নাই। ৰেচন কাৰ্ড আছে বাৰু। এই দুভাগ সুবিধাই মই পাইছোঁ। পৰৱৰ্তী সময়ত আপুনি কাক বিচাৰে? বিধায়ক হিচাপে কাক বিচাৰে? কেশৱ মহন্ত ডাঙৰীয়া। কিয়? তেখেত ওচৰৰ বিধায়ক, আমি তেখেতক ওচৰতে পাম। সদায় আমাৰ অজুহাতবিলাক ক'ব পাৰিম আৰু তেওঁ জিকিলে আমাৰ বহুত উন্নতি হ'ব। সেইবাবে আমি ওচৰৰ বিধায়কজনকহে বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।